আমি যি গৈ আছোঁ শিৱসাগৰ নাজিৰা গৈ আছোঁ, তেজপুৰ হৈ গৈ আছোঁ। দেখাম বাৰু যাওঁতে আমি কেনেকৈ যাওঁ। আমি আহি বৰ্তমান নাৰিকলী মন্দিৰ পালোঁ। আমি আহি বৰ্তমান এই মঙলদৈ পালোঁ। মঙলদৈটোতে এতিয়া বৰ্তমান আমি তেজপুৰত। এই ফেৰা ছাগলী ওলাইছে, মানুহ বহুত ৰখি আছে। আমি নাজিৰালৈ যাই আছো হা। আমাৰ দোষ ৱেলকাম টু আমি নাজিৰা। আমি গৈ আছো এতিয়া। আমি কি পাল নাজানো, অকমান মাত ভাঙিছে দেই। চাৰা ৰাতি বিহু গালো। এতিয়া আমি আৰু গৈ আছো। আমাৰ মাজু ভাইটি যাই আছে সেইখনত, মই অলপ আগত সেইখনতে আছিলোঁ। এতিয়া গাড়ী চেঞ্জ কৰি ল'লোঁ, আমি গৈ আছোঁ নাজিৰা। ব'লক আমি নাজিৰালৈ গৈ পেলাই তাত দেখাম আৰু বাকীখিনি। চাউনি ফুল চাউনি আমার কথা আজ দিছিল মই এই ব্ৰহ্মপুত্ৰ নদী, কলীয়া ভোমোৰা ব্ৰিজ। ট্ৰেইনত গ'লে এই মজাটো নাপায় না। আমি যিটো এতিয়া মজা লৈ যাই আছোঁ, ট্ৰেইনত গ'লে এই মজাটো নাপায়। এইখন পুৰণা, সেইখন নতুন ব্ৰিজ। আমি বৰ্তমান পুৰণাখনেদি যাই আছোঁ। তেজপুৰৰ পৰা আহিলে আমি এনেকৈ পুৰণা দি যাব লাগে, নতুনখন আছে আৰু সেইফালে গ'লে নতুনখনে দি আহিব লাগে। ৰিটাৰ্ণ আহিলে আমি নতুনে দি আহিব। ৰিটাৰ্ণ আমি নতুনেদি হৈ যাম। তোৰ নাম্বাৰটো বেছ কৰি দিছোঁ। এইখন দীঘল কিন্তু দলংখন আমাৰ শৰাইঘাটতকৈ বহুত দীঘল। আৰু পঞ্চৰত্নখনো দীঘল। মহাৰাজ নৰনাৰায়ণ সেতু। দিন ভাল আজি একদম কৈছোঁ। তোৰো আশীৰ্বাদ আছে, কিবা আছে কি হেৰি কি দলাং? দলাংখন কি মোৰ পানী আছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এখন 2 নম্বৰ দলাং। ব্ৰহ্মপুত্ৰ নদীটো নম্বৰ দলং। মাছ ক'ত মাছ এখন 2 নম্বৰ দলং, অসমত 2 নম্বৰ। অসমত 2 নম্বৰ ব্ৰহ্মপুত্ৰৰ ওপৰত। আপোনালোকৰ কি নতুনখন ক'লে আহোঁ। আমাৰ যেনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত 2খন হৈছে, কমপ্লিট চলি আছে, গাড়ী চলি আছে। কেতিয়াবা আজিৰ প্ৰায় 5-6 বছৰ আগতে হৈছে, কিন্তু লম্বা আছে দেই। দীঘল দীঘল। এইখন পায়ে চেপাটো পাম আমি। এইখন অলপ পাৰ হৈ 1 কিলোমিটাৰ যোৱাৰ পিছতে চেপাটো পাম। তোনগেটৰ চেপাটো তাতে পাতি থৈছি, পইচা বজে তাতে। ফ্ৰুট কাটা কাম শেষ। 125 টকা চেৰাতকৈ বখলা। আপ ডাউন 185। দিব তাৰমানে পইচা নাই মোক। বৰ্তমান কাজিৰঙাৰ ভিতৰত গৈ আছোঁ। এইবিলাক চাহ বাগান, এই চাহপাত তুলি আছে নেকি? হয়, এই চাহপাত তুলি আছে। আপোনালোকে জানে না, এই চাহপাত যি তোলে মূৰত যে এই বস্তুটো লয়, এই বস্তুটোৰ নাম কি কয় জানেনে?
এই বস্তুটো ঘোঁৰা বুলি কয় বাইদেউ বিয়া পাতিছোঁ ঘৰত চাওক আমাৰতো সেইফালে আপোনাৰ চাহ বাগানটো নাই আমাৰ সেইফালে এইটো চাহ বাগান নাই না আছে আছে কিন্তু কিমান কম নামনি অসমত বহুত কম বহুত কম কিন্তু আমাৰ এয়া কাজিৰঙা এচি বন্ধ কৰি লৈছোঁ সেইকাৰণে বেছি চলি আছে ডিচি চলি আছে এতিয়া আৰু কাজিৰঙাৰ ভিতৰত আপোনালোকে স্পীড লিমিটবিলাক চাই আহিব কেতিয়াবা যদি আহে গাড়ী লৈ স্পীড লিমিটটো চাই পেলাই আহিব নহ'লে ক'ত কেতিয়া স্পীডত আপোনাৰ পে'মেণ্ট কাটি দিব কোনো ৰিস্ক নাই অনলাইন ইয়াত আপোনাৰ মিটাৰ লাগি থাকে এতিয়া 20 স্পীড দেখাই আছে এই চাই লওক 20 আৰু ইণ্টাৰচেপ্টৰৰ গাড়ীও য'তে ত'তে বহি থাকে হেৰি নহয় তাৰমানে ধৰিব নোৱাৰি তাৰমানে ক'ব গ'লে ক'ত কেতিয়া শূন্যতাত লাগি যায় কোনো সেইকাৰণে সাৱধান বিশেষকৈ আপোনাৰ কাজিৰঙাৰ ভিতৰৰখিনি সাৱধান বাকী কথা নাই আৰু কাজিৰঙাৰ লাষ্টৰ ফালে কিন্তু আকৌ আপোনাৰ এই স্পীড মিটাৰ 3টা লাগি আছে একেলগে সেইখিনিত অলপমান চাব মই দেখাই দিম বাৰু আপোনালোকক ভিডিঅ'ত ভাল লাগে ইয়াতে ভিউ পইণ্ট এটা আছে চিৰাং চাহ বাগান এই কাজিৰঙাৰ ভিতৰত তাক দেখা পালি ভাল লাগিলে মনটো একদম বাৰিষা পায় পানী বেছি হ'ব লাগে তাৰ পাই আৰু তাউলিটো কথা জাকা দি ধৰিব গাড়ী চাড়ী ভাঙি থৈ গুচি যাব নিজেও মৰিব তাৰপিছত তাৰে কাৰণেও আমি অতকৈ ভৰিব লাগিব গাড়ীত যদি খুন্দা লাগে মই তুমি এবাৰ হাতে খুন্দালেও ভৰিব লাগিব ৰাস্তা খানটো না কিন্তু আমি নগাঁৱত আছোঁ বৰ্তমান গম পোৱা না ডিষ্ট্ৰিক্ট নগাঁও এয়া কাজিৰঙা বাগৰিক লগিন নগাঁও তাৰপৰা তোমাৰ কহৰা আৰু যোৰহাট পৰা ডিষ্ট্ৰিক্ট এনেকুৱা ভাই ও নহয় চিলিণ্ডাৰৰ গাড়ী ভাগা লাগছে হাগা লাগছে হাগিলো না ই মৰিল চাহ যদি হেৰি না আমাৰ গাড়ীখন চাওঁ হৈছে না গাড়ী মহা ক'ৰবাত সোমাই গ'ল গাঁতাত গাঁতাত গেল এই হালধিবাৰী মন্দিৰ পালোঁ বুঢ়িয়াৰী মন্দিৰ হ'ব নিপু পেটালত মই এটা কথা বুজি নাপাওঁ আমি আহি বোকাখাট পাৰ হ'লোঁ বোকাখাটৰ পেৰা খালোঁ এই পেৰা আছেই এটা আছেই আৰু বৰ্তমান আমাৰ টাইম হ'ল 3:25 আমি নুমলীগড় সোমাম আৰু আমি আকৌ দেখাই আছোঁ আপোনালোকক ভাত বনালোঁ আকৌ আমাৰ এই দোষ ঢেকীয়া তুলি আছে আমি গোটেইবিলাকে এই ঢেকীয়া তুলি আছোঁ ঢেকীয়া আৰু আলু ভাজি হ'ব কথা নাই আমাৰ ঢেকীয়া আৰু আলু ভাজি আজিৰ বৰ্তমানৰ নুমলীগড়ত এই ভাত বনাবৰ কাৰণে ৰখিলোঁ ঢেকীয়া চিঙি আনিলোঁ এই ঢেকীয়া এতিয়া বনাম ভাজিম মুৰ্গী মাংস ৰেডি হৈছে লোকেল মুৰ্গী মাংস ৰেডি হৈছে এইটো বনাব এতিয়া আমি এতিয়া ভাত খাই আছোঁ ঢেকীয়া ভাজা আলু খানা ভাত চাওক টেষ্টি ঢেকীয়াও কি ফাৰ্ম ফ্ৰেছ ডাইৰেক্ট এইটো মই ৰাতিয়ে হৈ গ'ল
আমি লাহে লাহে ৰখি আহি আছোঁ যে চ' সেইকাৰণে আমাৰ অলপ বেছি ৰাতি হৈ গ'ল পাম আৰু আমাৰ মোটামুটি আৰু 24 কিলোমিটাৰমান আছে পাম গৈ আছোঁ আৰু গৈ আপোনাক দেখুৱাম কালি গোটেই মন্দিৰৰ গোটেইখিনি দেখুৱাম আজি গৈ লওঁ আগে তাৰপিছত যদি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিম ব'লক আমি বৰ্তমান আহি আপোনাৰ এই ধোদৰালি পালোঁ ধোদৰালিত আমি গাড়ী চলাই আছোঁ বৰ্তমান গৈ আছোঁ ধোদৰালি দি আগত ধোদৰালি আছিলে আৰু এতিয়া পাকাৰ আলি হৈছে এই ৰাস্তাটো আপোনাৰ এই যেতিয়া বহুত আগত আৰু ৰজা মহাৰাজাৰ দিনত আপোনাৰ ধোদে বনাইছিলে এই ৰাস্তাটো আৰু এতিয়া ঠিকাদাৰে বনাইছে পাকাৰ আলি আগত ধোদে বনাইছিল ধোদৰালি সেইকাৰণে ধোদৰালি নামটো ৰৈ গ'ল আমি আহি জাষ্ট মন্দিৰৰ গেট পালোঁ এতিয়া আমি হোমষ্টেত গৈ আছোঁ এইটো মন্দিৰ নেকি ইফালে বৰুৱা নগৰ পথ এইটো মন্দিৰ নাজিৰা পালোৱে নাজিৰা ফাইনেলি তাক ফোন এটা কৰিব লাগিছিল দা আমি আহি পালোঁ এই হোমষ্টে আহি পালোঁ পালা কি